অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে। যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম। ভোটিং দিনৰ পৰা আজিলৈ বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে 4 তাৰিখত আমি নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব আৰু আমি সকলোৱে সামূহিকভাৱে একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ললো। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছে। অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, সুপ্ৰকাশ হাজৰা ডাঙৰীয়া, জয়ন্তী পাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া সকলোৱে আমাৰ মাজত উপস্থিত আছিল। আৰু ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল এই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে না অসমৰ ৰাইজে তাত ভৰি দিছে। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে। নতুন চৰকাৰ হ'ব। ব্যাপক চৰ্চা, ব্যাপক আলোচনা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিনিধিসকলে কৈছে যে অসমৰ জনসাধাৰণে, অসমৰ আমাৰ বিভিন্ন স্তৰত কাম কৰা মানুহবোৰে, চৰকাৰৰ লগত থকা মানুহবোৰ, আমাৰ ব্যৱসায়ীসকল আছে, শ্ৰমিকসকল আছে, খেতিয়কসকল আছে, মহিলাসকল আছে, যুৱকসকল আছে, বিভিন্ন জনগোষ্ঠী জনজাতি, উজনি অসম, নামনি অসম, বাৰাক, হিলছ, চাৰিওফালে অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে। যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম। আৰু ভোটিং দিনৰ পৰা আজিলৈ বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে। অহা কাইলৈ 3 তাৰিখ, তাৰ পিছত 4 তাৰিখত আমি নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব আৰু আমি সকলোৱে সামূহিকভাৱে একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ললো। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছে। অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, সুপ্ৰকাশ হাজৰা ডাঙৰীয়া, জয়ন্তী পাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া সকলোৱে আমাৰ মাজত উপস্থিত আছিল। আৰু ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল এই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে, এই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে। নতুন চৰকাৰ হ'ব।